हरिः ओम हरिः ओम हरिः ओम ओम नमो नारायणाय ओम नमो नारायणाय ओम नमो नारायणाय पुरुषोत्तमाय ओम शांति शांति शांति। আমি সমস্ত জনৰে চৰণত সেৱা জনাই ঈশা উপনিষদৰ 16 মন্ত্ৰ অৰ্থাৎ 16 নম্বৰ মন্ত্ৰ আমি নিবেদন কৰিব খুজিছোঁ। ইয়াৰ শীৰ্ষক হ'ল মই আৰু তেওঁত কোনো পাৰ্থক্য নাই। I am he and he is me. Pushan ekarise yamaha suryaha prajapatyaha vyuharasmin samuha tejaha yatte rupam kalyanatamam tatte pasyami yaha asau purushaha saha aham asmi. Om shanti shanti shanti. পোষণ মানে বিশ্বক পোষণ দিওঁতা চলাওঁতা পোষণ। এই কৰিছে সকলোকে বান্ধি ৰাখোঁতা, একেলগে একেডাল সূতাতে বান্ধি ৰাখোঁতা তেনেধৰণৰ য়ম মানে যি শাসন কৰে, অন্যায়ৰ ফালে যাবলৈ নিদিয়ে, শাসন কৰি ৰাখে তেওঁ। প্ৰাজাপত্য সকলো প্ৰজাকে পোষণ কৰি থকা, সকলোকে ৰাখি থকা, সকলোকে আগবঢ়াই লৈ যোৱা তেনেকুৱা এই গোটেইবিলাকে মিলি কি কৰিছে, ব্যূহ প্ৰকাশবিলাকক, ব্যূহ ৰশ্মিবিলাকক, পোহৰবিলাকক বেলেগ বেলেগ কৰি বাহিৰলৈ আঁতৰাই দিছে, বিয়পাই দিছে। সমূহ আকৌ সেইবিলাকে একেলগে গোটাইছেও। তেজহ য়ত্তে ৰূপম সেই ৰূপটো হ'ল অত্যন্ত তেজোময়, সূৰ্যতকৈও বেছি পোহৰযুক্ত। তৎ ৰূপম কল্যাণতমম সেই ৰূপটো কেনেকুৱা, আটাইতকৈ কল্যাণময়। কেতিয়াবা কেতিয়াবা আমি হয়তো ভুলতেই কোনটো মংগল কোনটো অমংগল বাহিৰলৈ যাবৰ সময়ত যদি আমি কোনোবা এজন আমি ভাল নোপোৱা ব্যক্তিক দেখোঁ, তেতিয়াহ'লে ভাবোঁ যে মোৰ অকল্যাণ হ'ল, এনে বুলি ভাবোঁ। কোনোবা এজন যদি শৰীৰেৰে সৈতে অপংগ হৈ আছে, সেইজনক দেখিলেও আমি কওঁ যে আজি মোৰ যাত্ৰাটো শুভ নহয়।
কেতিয়াবা আৰু ভুলতে এইটোও কওঁ যে কোনোবা এগৰাকী যদি বিধৱা মহিলা দেখে কিছুমানে সেইটো অমংগল বুলি কয়, কিন্তু এইবিলাক সকলোৱে ভুল। ভগৱানে যিমান সৃষ্টি কৰিলে, যেনেকৈ সৃষ্টি কৰিলে, যেনেকৈ ৰাখিছে, সকলোৱে মংগলময়। আমি নজনাৰ দোষত, ভুলত বা আমাৰ অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ ভুল পৰম্পৰাৰ কাৰণে আমি ভুল কিছুমান ধাৰণা বা অৱধাৰণা লৈ আছোঁ। কিন্তু উপনিষদে কৈছে সকলোৱে মংগলময়, সকলোৱে মংগলময়। এই সকলোকে মিলাই এক যেতিয়া কৰা যায়, কল্যাণতমম। যি যেনেকৈ আছে এই সকলোবিলাকক আমি একেলগে গোটাব পাৰিব লাগিব, মানসিক দৃষ্টিৰে, ভাৱনাত্মক দৃষ্টিৰে একেলগে কৰিব লাগিব। তেতিয়া এইটো কি হ'ব? কল্যাণতমম। আটাইতকৈ কল্যাণময় এইটোৱে হ'বগৈ। আৰু ভগৱান নিজেও ব্ৰহ্মৰূপত অত্যন্ত কল্যাণময়। তেওঁৰ প্ৰতিটো অংগ কল্যাণযুক্ত। আমাৰ দেশত ভৰত মুনি হৈ গ'ল। এই ভৰত মুনিয়ে সামুদ্ৰিক শাস্ত্ৰ লিখিছে। সামুদ্ৰিক শাস্ত্ৰত কি আছে? যে প্ৰতিজন ব্যক্তিৰে, প্ৰতিটো বস্তুৰে যিটো লক্ষণ, সেই লক্ষণটো অনুসৰি তাৰ গুণাগুণ কেনেকৈ হয় এইটো কয়। এনেকুৱা কোনো মানুহ নাই সকলো প্ৰকাৰৰ লক্ষণ বিলক্ষণ হৈ গ'ল, অমংগল হৈ গ'ল, এইটো কথা নহয়। কিবা নহয় কিবা, কাৰোবাৰ নহয় ক'ৰবাত এটা মংগলময়ৰ অৱস্থা আছে। সেইটো আমি বুজি পাব লাগিব। কিন্তু ভগৱানৰ যেতিয়া অৱতাৰ হয় বা আমি ভগৱানৰ চিন্তন কৰোঁ, ব্ৰহ্মৰ চিন্তন কৰোঁ, তেওঁৰ কিন্তু অত্যন্ত সকলোৱে মংগলময়। ব্ৰহ্মাই সৃজন কৰে, বিষ্ণুৱে পালন কৰে, আৰু হৰ সদাশিৱই বিশ্বৰ বিনাশ ঘটায়। তেওঁ লীলা কৰি সংহাৰ কৰে এই কামটো। তেওঁৰ সংহাৰতো কিন্তু নৃত্য আছে, যিটো আমি শিৱৰ নৃত্য বুলি কওঁ, সেই নৃত্যটো তাত আছে। সেই নৃত্যটো মংগলময়। যদি শিৱই বিনাশ কৰাৰ কাৰণে আমি তেওঁক অমংগল বুলি ভাবোঁ, সেইটো ডাঙৰ ভুল হ'ব। ভাৰতীয় তত্ত্বজ্ঞানত এই তিনিটা বস্তু একেলগে মিলাই ইয়াৰ সমন্বয় কৰা হৈছে। যদি এটা বস্তু সদায়েই থাকে, তাক যদি দূৰ কৰা নাযায়, তেতিয়াহ'লে নতুন বস্তু আহিব নোৱাৰে। পুৱা কিৰণত লাখে লাখে ফুল ফুলিছে মলয় পৰশ পাই, তাৰ কাষতে আৰু কত শত নীৰৱে লেৰেলি শুকাই যায়। The old order changeth, yielding place to new. God has fulfilled in many ways, lest one custom should corrupt the world. টেনিছনৰ কবিতা। পুৰণিবিলাকো বদলি এইকাৰণে হয় যে নতুনক আহিবলৈ সুবিধা কৰি দিয়ে। পুৰাণক পঠিয়াই দিয়া আৰু নতুনক আবাহন কৰি অনাৰ কামটো কোনে কৰে? ভগৱান শিৱই কৰে। ধ্বংস এফালেদি আমি আগতে কৈ আহিছোঁ যে এফালেদি ধ্বংস, বিনাশ, আৰু অন্যফালেদি সম্ভূতি, এই দুইটাই কৰিব লাগিব। এই দুইটা হ'লেহে কল্যাণ হয়। ভগৱানৰ শংকৰৰ প্ৰতিটো অংগই সুশোভিত আৰু অত্যন্ত কল্যাণকাৰী। এইকাৰণে ভগৱানৰ শিৱৰ নাম শিৱ দিয়া হৈছে, কল্যাণকাৰী। আৰু সেই শিৱৰ আমি আশীৰ্বাদ লৈ আমাৰ মনকো শিৱ কৰিব লাগিব। তন্মে মনো শুভ সংকল্পমস্তু। মোৰ সেই মনটো শুভ সংকল্পৰ দ্বাৰা সম্পূৰ্ণ হৈ থাকিব লাগিব। মই কোনো অশুভ সংকল্প আহিবলৈ দিব নালাগিব। অশুভ যিবিলাক আমি সংকল্প কৰোঁ, মোক এই লাগে, তেওঁক মাৰি হ'লেও মই, তেওঁক শোষণ কৰি হ'লেও মই মোৰ পূৰণ কৰিম, ইচ্ছা পূৰণ কৰিম, মই সংসাৰত মজি থাকিম,
এইবিলাক হ'ল অশুভ সংকল্প। কিন্তু মই প্ৰাণ দি হ'লেও সমস্তজনকে ৰক্ষা কৰিম। আজিলৈকে মোৰ যি হ'ল, কিন্তু আজিৰ পৰা মোৰ জীৱন সুন্দৰ হ'ব। এই ক্ষণৰ পৰা মোৰ জীৱন সুন্দৰ হ'ব, সকলো ভালেইহে হৈ গৈ থাকিব, ভালেইহে গৈ থাকিব। ইয়াৰ নাম হ'ল শুভ সংকল্প। মই যি কৰিম ভালেইহে কৰিম, মোৰ জীৱনত যি হ'ব সেইটো ভালেইহে হ'ব। আৰু আগতে যিবিলাক ঘটি গ'ল সেইবিলাকো মোৰ ভালৰ কাৰণেই ঘটিছিল, মইহে বুজি পোৱা নাই। কিন্তু এতিয়া ভালেই ভাল, ভালেই ভাল, ভালেই ভাল, গুড গুড গুড, বেটাৰ বেটাৰ বেটাৰ, বেষ্ট বেষ্ট বেষ্ট, সকলো ভাল হৈ যাব। কালিলৈৰ পৰা ভাল হ'ব, আজি এই সময়ৰ পৰা ভাল হ'ব। এইটোৱে হ'ল শুভ সংকল্প। তন্মে মনো শিৱ সংকল্পমস্তু। শিৱ মানে শুভ, এই শুভ কল্যাণতমম। ভগৱান শ্ৰীহৰি অত্যন্ত কল্যাণময়। তেওঁ চৰণৰ চিন্তন কৰক বা তেওঁ উদৰৰ চিন্তন কৰক, তেওঁ হস্তৰ চিন্তন কৰক, তেওঁ গ্ৰীৱাৰ চিন্তন কৰক, তেওঁৰ চকুজুৰিৰ চিন্তা কৰক, তেওঁ মস্তকৰ চিন্তা কৰক, যিটো বস্তুৱে আপুনি চিন্তা নকৰে এই সকলো বস্তুৱে আমাক কল্যাণ আনি দিয়েহি। তেতিয়াহ'লে আৰু এটা কথা ডাঙৰ কৈ দিলে, তত্তে পশ্যামি, মই সেই কল্যাণময় ৰূপটো, তম যিটো ৰূপ সমস্ত পোষণ, ঋষে, যম আৰু প্ৰাজাপত্য, এই এটাকেইটা শক্তিৰে আমি গৃহ হৈ আছে, এতিয়া তাক সমূহলৈ আনিব লাগিব। কেতিয়াবা সমূহ হৈ থাকে, তাক গৃহলৈ আমি লৈ যাব লাগিব, বঢ়াবও লাগিব, কমাবও লাগিব। গুৰু নানক প্ৰভু এবাৰ চকুৰি শিষ্য লৈ গৈ আছিল। তেতিয়া কি হ'ল, এখন গাঁৱত থাকিলে। সেই গাঁওখনৰ মানুহবিলাক বৰ ভাল আছিল। তেখেতসকলে পূৰা তেওঁৰ সেৱা শুশ্ৰূষা কৰিলে। এদিনৰ কাৰণে তেওঁ গৈছিল ধৰ্ম প্ৰচাৰ কৰিবলৈ, কিন্তু তেওঁ 7 দিন ৰাখিলে। যেতিয়াই 7 দিন থাকি যাবৰ হ'ল, কোনেও যাবলৈ নিদিয়ে, সকলোৱে তেওঁ ধৰ্মটো ল'লে আৰু যাবলৈ নিদিয়ে। তেতিয়া নানকদেৱে বুজালে, নহয়, মইতো এঠাইত ৰৈ থাকিলে নহ'ব, কিন্তু তোমালোকে যদি কিবা এটা আশীৰ্বাদ বিচাৰা মই দিম। বোলে আমাক এটা কল্যাণ হোৱাৰ আশীৰ্বাদ দিয়ক। বোলে তেতিয়াহ'লে তোমালোকৰ এই গাঁওখন থান বান হৈ যাব লাগে, চেদেলি ভেদেলি হৈ যাব লাগে, এইবুলি কৈ গুৰু নানক গুচি গ'ল। 15 কোশৰ পিছত অন্য এখন গাঁও পালেগৈ, অত্যন্ত দুষ্ট মানুহৰ গাঁও। তাত পোৱাৰ লগে লগে কোনেও তেওঁক নাৰাখিলে, গালি দিলে, অপমান কৰিলে, এগিলাচ পানী খাবলৈও ব্যৱস্থা কৰি নিদিলে। নিৰাশ হৈ তেওঁলোক আহি পথাৰৰ মাজৰ এজোপা জোপোহা গছৰ তলত সকলোৱে বাহৰ পাতিলে। ৰাতিটো তাত আছে। তাত গৈ দুষ্ট ল'ৰাবিলাকে শিলগুটি মাৰি নানা কিবা কিবি কৰি তেওঁক নানা দুখ দিলে। অন্ন জলটো নাপালেই, সুখে সতি অকণমান শুবৰ কাৰণেও ব্যৱস্থা তেওঁলোকে নাপালে গছৰ তলতো। যাবৰ সময়ত নানক গুৰুদেৱে হাঁহি এটা ক'লে যে এইখন গাঁৱৰ লোক সুখে শান্তিৰে এঠাইতে থাকক, এইবিলাক গুচি গ'ল। তেতিয়া শিষ্যসকলে ৰাস্তাত সুধিলে, প্ৰভু, এতিয়া আমি বুজি নাপালোঁ আপোনাৰ কথা, এতিয়ালৈকে আপোনাৰ কথা বুজিবলৈ আমি যত্ন কৰিলোঁ, কিন্তু আজি আৰু কালি যিটো ঘটনা ঘটিল সেইটো আমি বুজি পোৱা নাই। বোলে কি বুজি পোৱা নাই? যিখন গাঁৱে আপুনি এদিনৰ কাৰণে গৈছিল আৰু 7 দিন ৰাখি ইমান খুৱাই বুৱাই সেৱা কৰি ৰাখিলে আৰু আপোনাৰ ধৰ্ম গ্ৰহণ কৰিলে, সেইসকলক আপুনি আশীৰ্বাদ দিলে নে আপুনি শাপ দিলে চেদেলি ভেদেলি হ'বলৈ, থান বান হৈ যাবলৈ ক'লে? আৰু যিখন গাঁৱে আমাক এগিলাচ পানীও নোখোৱালে, অন্নও নিদিলে আৰু ৰাতি ভালকৈ থাকিবলৈও নিদিলে, ইমান অত্যাচাৰ কৰিলে,
সেইখন গাঁৱৰ বিষয়ে আপুনি ক'লে যে এই গাঁওখন সুখে শান্তিৰে এঠাইতে থাকক। ভুলটো হোৱা নাই আপোনাৰ? বোলে মোৰ ভুল হোৱা নাই। তেতিয়া আমাক বুজাই দিয়ক। তেতিয়া ক'লে চোৱা, প্ৰথম গাঁওখন বৰ ভাল গাঁও, সকলো মানুহে সংস্কাৰযুক্ত, তেওঁলোকে মোৰ ধৰ্মও ল'লে আৰু অতিথি আপ্যায়ন কৰিলে, সৎকাৰ কৰিলে, আমাৰো সৎকাৰ কৰিলে আৰু আহিবৰ সময়ত কান্দি কাটি আমাক বিদায় দিলে। এই সৎ গাঁওখনৰ লোক এঠাইত থাকিলে সমাজৰ লাভ নহয়। সৎ লোক যলৈ যাব, এজন যাওক, 10জন যাওক, 15জন যাওক, যলৈ যায় ততেই তেওঁ সৎ বিচাৰৰ প্ৰচাৰ কৰিব। কিন্তু দ্বিতীয় যিখন গাঁও, যিখন তোমালোকে বেয়া বুলি কৈছিলা, সেই গাঁওখনৰ লোকসকলে সংস্কাৰ পোৱা নাই। তেওঁলোক কুসংস্কাৰৰ দ্বাৰা প্ৰেৰিত হৈ থাকি আমাক এনেধৰণৰ দুৰ্ব্যৱহাৰ কৰিলে। এই গাঁওখনৰ লোক যদি অন্য ফালে যায়, তেতিয়াহ'লে বেয়া বেয়া গুণবিলাকৰহে প্ৰচাৰ কৰিব। সেইকাৰণে তেওঁলোক এঠাইতে একেলগে থকাই ভাল, সদায় বাহিৰলৈ নোলোৱাই ভাল। মই এতিয়া কি কৈ আছিলোঁ প্ৰভুসকল, যে ব্যূহ ৰশ্মিন সমূহ, কেতিয়াবা কেতিয়াবা আমি আমাৰ জ্ঞানবিলাকক বাহিৰলৈ চাৰিওফালে মেলি দিব লাগিব। ব্যূহ মানে মেলি দিয়া, পোহৰ কৰি দিয়া, পোহাৰ মেলা, প্ৰচাৰ কৰা, এইটো ব্যূহ। সমূহ মানে আমি একেলগেও থাকিব লাগিব। গোটেই পৃথিৱীখনৰ লোকসকল ইজনে সিজনক এৰি নহয়, আমি সকলোৱে এখন পৃথিৱীৰ মানুহ আৰু আমাৰ এটাই জাতি, সেইটো হ'ল মানৱ জাতি, আৰু আমাৰ এটাই ধৰ্ম, আৰু সেই ধৰ্মটো হ'ল প্ৰেম ধৰ্ম। সকলো ধৰ্মৰে এক বুজো আমি সাৰ, সকলো ধৰ্মৰে এক বুজো আমি সাৰ, হৃদয়ে হৃদয় জোৰা সংকল্পই আমাৰ, সংকল্পই আমাৰ। আমাৰ সংকল্প এটাই, হৃদয় আৰু হৃদয়ক জোৰা। আপোনাৰ হৃদয় মোৰ লগত জুৰিব লাগিব, মোৰ হৃদয় আপোনাৰ লগত জুৰিব লাগিব, তেওঁলোকৰ হৃদয় আমাৰ লগত জুৰিব লাগিব। বেলেগ বেলেগ ধৰ্মৰ লোকসকলৰ হৃদয়বিলাকো মানৱতাৰ আশ্ৰয়ত একেলগে জোৰ খাব লাগিব, আৰু হৃদয়ক জোৰোৱাটোহে আমাৰ কাম। ক'ৰবাত যদি দুজন বন্ধু আছে, তেওঁলোকক ভাঙিবৰ কাৰণে আপুনি চেষ্টা নকৰিব। তেওঁলোকৰ মাজত যদি কেতিয়াবা ভুল বুজাবুজি হৈছে, আপুনি সেই ভুল বুজাবুজিটো কেনেকৈ ভাঙিব পাৰি, দূৰ কৰিব পাৰি, সেইটোহে চিন্তা কৰিব লাগে। পতি পত্নীৰ মাজত বিষবীজ ৰোপণ কৰিব নালাগে। পতি পত্নীক দূৰ কৰিবৰ কাৰণে যত্ন কৰিব নালাগে। ল'ৰা ছোৱালী আৰু পিতা মাতাক দূৰ কৰিবৰ কাৰণে যত্ন কৰিব নালাগে। আমাৰ বহুতবিলাক লোক আছে যে এখন ঘৰ যদি পৰিয়াল দোপত দোপে উঠি আহিছে, তেন্তে তাত কিছুমান মানুহ এনে থাকে যিসকলে সেই ঘৰখন ভাঙিবৰ কাৰণে যত্ন কৰে। যদি সেইটো কৰিবলৈ ধৰিলে, তেতিয়াহ'লে ঘৰৰ ভেদবিলাক যদি আমাৰ মানুহে আনন্দতে হওক বা দুখতে হওক বা উৎসাহতে গৈ অন্যৰ আগত কয়গৈ, তাক বিলাই ফুৰেগৈ, তেতিয়া বুজিব যে ঘৰ ধ্বংস হ'ব, পৰিয়াল ধ্বংস হ'ব। গতিকে যদি মই আপোনাৰ ঘৰত গৈ মোৰ পৰিয়ালৰ বিষয়ে দুটা বেয়া কথাকে পৰিয়ালৰ বিষয়ে ক'লোঁ, আপুনি মোক বুজাব লাগিব। কি বুলি বুজাব লাগিব? তুমি সেই পৰিয়ালটোৰ মাজেদি আগবাঢ়ি গৈ থাকিব লাগিব। তোমাৰ ধৰ্ম, তোমাৰ কৰ্ম, তোমাৰ জ্ঞান, তোমাৰ তপস্যা, তোমাৰ ভক্তি, তোমাৰ সাধনা তুমি সেই পৰিয়ালৰ মাজেদি কৰিব লাগিব। তুমি পৰিয়ালৰ বিৰুদ্ধত একো নক'বা। এইটোহে আছিল সমূহৰ কথা। উপনিষদে সেইটো ইংগিত কৰিছে যে আমি সমূহলৈ আহিব লাগিব। এফালেদি আমি ব্যাপকো হ'ব লাগিব, জ্ঞানৰ বিস্তাৰ কৰিব লাগিব ব্যূহ কৰি, আৰু তাৰপিছতে বিস্তাৰিত এইটো লৈ, জ্ঞান লৈ
আমি গোটেই আমাৰ পৰিয়াল, আমাৰ গাঁওখন, আমাৰ সংগঠন, আমাৰ দেশ, এই গোটেইবিলাক আমি এক কৰিব লাগিব। আজি কলিযুগেই বোলক বা যিয়ে নিবোলক লাগিলে এটা কথা দেখা গৈছে, সকলোতে কিবা নহয় কিবা বিভেদ। এটা যি ৰাজনৈতিক দল তৈয়াৰ কৰিছে, তাতো অলপ দিনৰ পিছতে ডিজলিউশ্যন আৰম্ভ হয়, ভেদাভেদ আৰম্ভ হয়, পৰিয়ালত ভেদাভেদ আৰম্ভ হয়। সুন্দৰ সুন্দৰ সংগঠন থাকে, যিবিলাক সংগঠন আগবঢ়াহেঁতেন সমাজৰ বহু উন্নতি হ'লহেঁতেন, সেইবিলাকতো ৰাজনীতি সোমাই সেইবিলাককো টুকুৰা টুকুৰা খণ্ডন কৰাৰ কামটো কৰিছে। কিন্তু ঈশা উপনিষদে কৈছে নহয়, ব্যূহ ৰশ্মিন সমূহ, সমূহক এই পোহৰটো দিয়া আৰু আগবঢ়াই লৈ যোৱা। কেনেকুৱা পোহৰ? তত্তে পশ্যামি ইয়ঃ অসৌ অসৌ পুৰুষঃ, অত্যন্ত সুন্দৰ পুৰুষৰ আমি দৰ্শন কৰি আছোঁ। যাৰ কথা কৈছোঁ আমি, সেই ব্ৰহ্মৰ কথা, সেই নাৰায়ণৰ কথা, সেই শ্ৰীহৰিৰ কথা, সেই বিষ্ণুৰ কথা, সেই ৰামৰ কথা, সেই কৃষ্ণৰ কথা, এইবিলাক অত্যন্ত সুন্দৰ। কেৱল সেইটোৱেই নে, আমাৰ কাৰণে হজৰত মহম্মদ পয়গম্বৰ চাহাবো তেনেধৰণে এজন ব্যক্তি, শ্ৰীমন্ত শংকৰদেৱো এজন তেনে ব্যক্তি, প্ৰভু যীশুখ্ৰীষ্ট আমাৰ কাৰণে তেনেধৰণে সুন্দৰ, তেওঁলোকৰ বিচাৰ সুন্দৰ, আৰু আমাৰ কাৰণে সক্ৰেটিছ অত্যন্ত সুন্দৰ। যদিও দেখাত অলপমান কিছুমানে কয় বৰ কুৰূপ হ'ল, কিন্তু কুৰূপ নহয়। তেওঁৰ হৃদয়ৰ সৈতে তেওঁৰ সুৰূপ। যিটো ইউৰোপীয়ান সভ্যতা, এই ইউৰোপীয় সভ্যতাটো আৰম্ভটো সক্ৰেটিছৰ পৰা হৈছিল। আৰু আমাৰ সিপিনেদি যদি চাই, আব্ৰাহাম লিংকন ওপৰে ওপৰে দেখাত বৰ সুন্দৰ নাছিল যদিও তেওঁৰ হৃদয়খন ইমান সুন্দৰ হ'ল, তেওঁ আমেৰিকাৰে নহয়, পৃথিৱীৰ অন্যতম আদৰ্শবান ব্যক্তি, শ্ৰেষ্ঠতম ব্যক্তিৰ ভিতৰৰ এজন। মহাত্মা গান্ধী দেখাত সুন্দৰ নাছিল, কিন্তু তেওঁৰ বিচাৰ সুন্দৰ। ঠিক তেনেকৈ ইউক্লিড, যি জ্যামিতি নামৰ বস্তুটো উলিয়ালে, ইমান ডাঙৰ বস্তু, তেওঁ এজন কৃতদাস আছিল আৰু দেখিবলৈও সুন্দৰ নাছিল। কিন্তু তেওঁ যিখিনি বস্তু দি গ'ল, আজিৰ বিজ্ঞানে তাক, জ্যামিতি নামৰ যিটো বস্তু, তাক আজিও বাকচ কৰিব পৰা নাই। বিজ্ঞান জ্যামিতিৰ পৰা আৰম্ভ হয়, আৰু সেই জ্যামিতি আৰম্ভ ইউক্লিডে কৰিলে। এনেধৰণে যে আমি চাই গৈ থাকোঁ যে কল্যাণতমম, আটাইতকৈ কল্যাণময় বস্তু, যি সকলোকে সমূহকে ধৰি ৰাখে, সূৰ্য হৈ, যম হৈ, প্ৰজাপতি হৈ, আৰু পোষণ কৰোঁতা, বিশ্বক পোষণ কৰোঁতা ভগৱান প্ৰভু, এই গোটেইবিলাক এক। এতিয়া কথা হ'ল কি, সূৰ্য বেলেগ বস্তু নহয়, কিন্তু সূৰ্য আপোনাৰে এটা ৰূপ। আপোনাৰ ৰূপ মানে ঈশ্বৰৰ ৰূপ। যমক ভয় কৰিবলগীয়া কোনো কথা নাই। যমো আপোনাৰে এটা ৰূপ। আপোনাৰ ভিতৰতে যমৰ যিটো সদ্গুণ আছে, এই গোটেই সদ্গুণটো আছে। প্ৰজাপতিৰ যিখিনি গুণ, সেইখিনিও আপোনাৰ ওচৰত আছে। আৰু পোষণ নামৰ যি শক্তি আছে, এই শক্তিটো আপোনাৰ ওচৰতে আছে। গতিকে সূৰ্যময়, চন্দ্ৰময়, গ্ৰহ তৰা নক্ষত্ৰময় বা আপুনি, যমময়েই, প্ৰজাপতিময়েই, পোষণ দিওঁতা মই পৃথিৱী, সেইটো ময়েই। আৰু মই মানে ঈশ্বৰো মই, আৰু ময়ো ঈশ্বৰ। তত্তে পশ্যামি ইয়ঃ অসৌ অসৌ পুৰুষঃ, সেই সুন্দৰ যি পুৰুষ আছে, সেইটো তত্তে পশ্যামি, মই কিন্তু দেখিছোঁ। Seeing is believing. Touching leaves no doubt whatsoever. মই যিখিনি কথা ক'লোঁ, সেই কথাখিনি যেতিয়ালৈকে মই দেখা নাপাওঁ,
বা মই কোৱা কথাখিনি অনুসাৰে আপুনি সেই সত্যক দৰ্শন কৰিব নোৱাৰিলে বা দৰ্শন কৰা নাই, তেতিয়ালৈ কিন্তু জ্ঞানটো পূৰা হোৱা নাই। ছিইং ইজ বিলিভিং, দেখিলেহে দেখিম। আমি সেইটো পশ্যামি, আমি সেইটো দেখিছোঁ। কিন্তু আমি সূৰ্যটো এনেই সদায় দেখিছোঁ। অজ্ঞান মানুহেও দেখিছে, জ্ঞানী মানুহেও দেখিছে, পাপীয়েও দেখিছে, পুণ্যৱানেও দেখিছে, হিৰণ্যকশিপুৱেও দেখিছিল, প্ৰহ্লাদেও দেখিছিল। কিন্তু সেই দেখাই নহয়, একত্ৰ দৃষ্টিয়ে দেখিব লাগিব। এই সকলোত এক তত্ত্বই সোমাই আছে, শক্তি সোমাই আছে। আৰু সেই শক্তি কেনেকুৱা? কল্যাণতমম, অত্যন্ত কল্যাণময়। সংসাৰত কোনো বস্তু, কোনো দৃশ্য কেতিয়াও কোনো প্ৰকাৰে অমংগলময় হ'বই নোৱাৰে, অকল্যাণী হ'বই নোৱাৰে। আমাৰ ভুলত আৰু আমি ভুল অৱধাৰণা লৈ অন্ধবিশ্বাসত পৰি এজনক কল্যাণতম বুলি কওঁ, কল্যাণ বুলি কওঁ, অন্যজনক অকল্যাণ বুলি কওঁ। এজনক শুভ বুলি কওঁ, অন্যজনক অশুভ বুলি কওঁ। এইটো উপনিষদে কাটি দিছে। উপনিষদে কৈছে সমস্তজনেই কল্যাণময়। আৰু সেই কল্যাণৰ মূল ৰূপ একেলগে গোট খাই ব্ৰহ্মত আছে। আৰু সেই ব্ৰহ্ম সহ অহম অস্মি, সেইজনেই হ'লো মই। You are not a name given by somebody. You are not this form which changes from moment to moment. You are beyond form and you are beyond name. You are only existence which is very beautiful, very good, very auspicious. বহুতেই শুভ, বহুতেই ভাল, বহুতেই সুন্দৰ। এইকাৰণে আমাৰ ভাৰতত এটা কথা দিয়া গৈছে যে আমি সাহিত্য কেনেকৈ লিখিব লাগিব, আমি কলা কেনেকৈ কৰিব লাগিব, আমি বিজ্ঞান কেনেকৈ কৰিব লাগিব, কি বিজ্ঞান কৰিব লাগিব, কি কলা কৰিব লাগিব, কি সংগীত আমি গাব লাগিব, কি নৃত্য আমি কৰিব লাগিব। সত্যম শিৱম সুন্দৰম, যিটো সত্য সিয়ে শিৱ। শিৱ মানে মংগলময়। যিটো মংগলময় সেইটোৱেই সুন্দৰ, যিটো সুন্দৰ সেইটোৱেই সত্য, যিটো সত্য সেইটোৱেই মংগলময়, যিটো মংগলময় সেইটোৱেই সুন্দৰ, আৰু যিটো সুন্দৰ সেইটোৱেই সত্য। সত্য, সুন্দৰ এণ্ড সত্যম শিৱম সুন্দৰম, এই তিনিটা শব্দ এনালগাছ, having same meaning, giving same intent, content to you. And let us start from Satya and end in Sundaram. Or let us start from Sundaram. কিছুমানে সৌন্দৰ্য বৰ ভাল পায়, কবিসকলে সৌন্দৰ্য ভাল পায়, সাহিত্যিকসকলে সৌন্দৰ্য ভাল পায়, তেওঁলোকে তাৰ পৰা আৰম্ভ কৰক, কিন্তু সত্যলৈকে আহক। আৰু কোনোবাই ন্যায়পূৰ্ণ ব্যক্তিয়ে সত্যক ভাল পায়, তেওঁ সত্যৰ পৰা আৰম্ভ কৰক, শিৱলৈ যাওক, শিৱৰ পৰা সুন্দৰলৈ যাবগৈ। এনেকৈ সুন্দৰ আৰু সত্য আৰু শিৱ এই তিনিটা বেলেগ বস্তু নহয়। সেইকাৰণে ইয়াত কৈছে ইহ অচৌ অচৌ পুৰুষঃ, ইমান সুন্দৰ যে বস্তু, সত্য শিৱ সুন্দৰক একেলগে যি গোটাই ৰাখিছে, সেইজন ময়েই। অচৌ অচৌ পুৰুষ, সেই পুৰুষজন সহ অহম অস্মি, ময়েই। মই মানে এই হেমভাই নামৰ মানুহজন নহয়, নাম আৰু ৰূপ দিয়া এই ব্যক্তিজন নহয়। এই ব্যক্তিজনৰ ভিতৰত থকা যি ভাৱনা, যি হৃদয়ত বহি আছে, সেইজন অত্যন্ত সুন্দৰ। আৰু আমি সেইজনৰ ওচৰলৈ যাব লাগিব। সেইজন কিন্তু এক, অদ্বিতীয় আৰু অখণ্ড। এইটোৱে আমি বিচাৰি আছোঁ। আৰু এই 16 নম্বৰৰ মন্ত্ৰটোৱে আমাক ইয়ালৈ লৈ গৈছে। আমি যিমানেই ইয়াৰ গভীৰভাৱে চিন্তন কৰিম, সিমানে তাৰ উপলব্ধি হ'বলৈ ধৰিব। আৰু বাহিৰৰ যিবিলাক কৃত্ৰিম ভেদ আছিল, মই দেশী তুমি বিদেশী, মই হিন্দু তুমি মুছলমান, মই ক'লা তুমি বগা, মই পুৰুষ তুমি
মহিলা, মই বৃদ্ধ, তুমি কিশোৰ, মই জ্ঞানী, তুমি অজ্ঞানী, এই যিবিলাক ওপৰৰ ছুপাৰফিচিয়েল, ওপৰে ওপৰে থকা কৃত্ৰিম ভেদ আছে, এইবিলাকক সকলোকে অতিক্ৰম কৰি আমি সহ অহম অস্মি, আমি সেইজন যিজনত কোনো ভেদ নাই, কোনো বিষমতা নাই, কোনো কুৰূপতা নাই, তালৈ আমি যাত্ৰা কৰিব লাগিব। ইমানকে আমি আপোনাৰ ওচৰত সংক্ষেপতে নিবেদন কৰি আমাৰ বক্তব্য আমি সমাপ্ত কৰিছোঁ। হৰি ওম তৎসৎ, হৰি ওম তৎসৎ, হৰি ওম তৎসদিতি। ওম শান্তি শান্তি শান্তি। কৃষ্ণ।